নমস্কাৰ বন্ধুবৰ্গ, পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ঠিকেই আছে। আজি পুনৰ এবাৰ ভাওনাৰ বাবে যাত্ৰা কৰিছোঁ ঢকুৱাখানা অৰ্থাৎ ঘিলামৰালৈ। তো বৰ্তমান আছোঁ আমি লখিমপুৰ বাপখাট দিহিং তেলাহী সত্ৰ। কালি ইয়াত ভাওনা আছিলে সাৱিত্ৰী সত্যবান, আৰু আজি ইয়াৰ পৰা আমি যাত্ৰা কৰিম ঘিলামৰালৈ। এখন ভাওনা আছে লিকাবালি আৰু এখন আছে ঘিলামৰাত মৎস্য অৱতাৰ। তো নতুন ঠাইত প্ৰথমবাৰৰ বাবে যাম, সেইবাবে ভাবিলোঁ আপোনালোককো তাৰ পৰিৱেশ দেখাম। লগত আছে আমাৰ যদু আছে ড্ৰেছ পিন্ধাবলৈ, ৰূপম দা আছে। আমি তিনিওটাই বৰ্তমান ফূৰ্তি কৰি লখিমপুৰলৈ যাম, মানে ঘিলামৰালৈ যাম। তো চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। কেনে পালে অলপ কমেণ্ট কৰিবলৈ নাপাহৰিব। যিসকলে নতুনকৈ আমাৰ চেনেলৰ ভিডিঅ' চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক আজিৰ ভিডিঅ'টো ৰূপম দাৰ লগত আৰম্ভ কৰোঁ। পুনৰ সেই একেই চিনাকি ঠাই, চিনাকি পৰিৱেশ। সঁচাকৈ এই দলংখন মানে সঁচাই খুব ভাল লাগে। এই সোৱণশিৰি নদীৰ ওপৰত থকা দলংখনৰ পৰা যিটো ভিউ পোৱা যায়, একেবাৰে লখিমপুৰলৈ আহিলে এটা বিশেষ সুখ অনুভৱ কৰোঁ। আহি পাই গ'লোহি বৰ্তমান গোগামুখ। এতিয়া গোগামুখৰ পৰা ৰাইট চাইডেদি যাম আজি ঘিলামৰালৈ। আজি মানে আগতো এবাৰ ঘিলামৰা আহিছোঁ বাৰু, কিন্তু আজি প্ৰথমবাৰৰ কাৰণে মানে নতুন জেগা এডোখৰ। তো এয়াই হ'ল গোগামুখ, আৰু এইফালে দিয়ে ঘিলামৰালৈ বুলি কৈ যাওঁ। নতুন জেগা, কেনেকুৱা কি কথা পৰিৱেশ দেখাম। কি ধুনীয়া পৰিৱেশ, সুন্দৰ পৰিৱেশৰ মাজেদি আহি আছোঁ আকৌ এবাৰ এইফালে আপোনাৰ ঘিলামৰাৰ ফালে, ঢকুৱাখানা ঘিলামৰাৰ ফালে। এতিয়া আহি আছোঁ, কি ধুনীয়া এটা পৰিৱেশ, নিজান, বেছি গাড়ী মটৰ নাই, সেউজীয়া আৰু ৰাস্তা আপুনি দেখিছে, সঁচাকৈ ধুনীয়া। বলক ধুনীয়া পৰিৱেশৰ আনন্দ লৈ লৈ আমিও আগবাঢ়ি যাওঁ। ফাইনেলি আহি পাই গ'লোহি বৰ্তমান ঘিলামৰা। আমাৰ ৰূপম বৰ্তা, এইফালে যদুটো পূৰা শুই আছে আৰু ক'বই নাই। যদু পালোহি, হাই কৈ দে। সেই যদু শুই আছে, আৰু বৰ্তমান ঘিলামৰাত আছোঁ। এয়া আমাৰ কেশৱ পাইছে, কেশৱ দেখি বোলো হয়নে গাইজ, আহি পালোঁ সোনকালে 1টামান বজাতে আজি ঘিলামৰাৰ হোমেনৰ ঘৰত, আৰু ইহঁতৰ ঘৰতে থাকিলোঁ। শুই দিলোঁ, ফ্ৰেছ হৈ মেলি অলপ শুই উঠিলোঁ। উঠি পিনি এতিয়া আছে গৰমত অৱস্থা। এয়া যদুৱে প্ৰেংক ভিডিঅ' চাই আছে, আৰু তাৰো পেটৰ কণ্ডিশ্যন ভাল নহয়। যদু থাম্বনেইলত দেখি গম পাই যাব আপোনালোকে তাক কি হৈছে। আৰু এই তেনেকৈ আজি পৰিৱেশটো ইয়াৰ যথেষ্ট সুন্দৰ, একদম গাঁৱৰ ভিতৰত একদম ভোগালী পৰিৱেশ, ভাল লাগিছে। ইয়াৰ পৰা যাম আমি ভাওনা জেগা, তো তাৰ পৰা দেখাম কি হয় কি কথা। ৰাইজ আহি ভাওনা জেগা পালোহি। আজি ঘিলামৰাত আমাৰ পুৰণা বন্ধু এয়া পৰাগ, আৰু এইফালে প্ৰদীপ বৰ্মন দা। আজি প্ৰদীপৰ নিমন্ত্ৰণ ৰক্ষা কৰি আচলতে ভাওনা ভাগত আহিছোঁ। আৰু পৰাগ আগৰ পৰাই আপোনালোকে কৈ দিওঁ যে ঘাইগাঁও যেতিয়াই ৰাস কৰিবলৈ আহিছোঁ আগত, প্ৰদীপ আৰু এই পৰাগে যথেষ্ট সহায় কৰে। আৰু সিহঁতৰ আজি মানে ঘিলামৰা আমাৰ বন্ধু। আৰু এইফালে যদুৰ পেটৰ অৱস্থা বেয়া। কৈ দিয়ে আকৌ কি ক'ম আৰু, যদুৰ পেটৰ অৱস্থা বেয়া, হাতখন শুকুৱাই নাই বোলে আজি যদু, এনেকুৱা হৈছে মানে। সেইফালে ৰূপম দা আছে, ইয়াতে আজি মেকআপ হ'ব। তো মেকআপ চেকআপ কৰাৰ পাছত বাকীখিনি আপোনালোকক দেখাই থাকিম। ৰূপম দা মেকআপ চেকআপ এতিয়া প্ৰায় সম্পূৰ্ণ হৈ গ'ল। ৰূপম দা কেনেকুৱা লাগিলে? যদু পেট ভাল পাইছে নাই? কেইবাৰ? দুবাৰ। আজি ভাওনা ভাগত আপোনালোকক দেখাই আছোঁ এজন ভয়ংকৰ দৈত্য। ইয়াৰে দাদা গাইছে, তো আপোনালোকক দেখাইছোঁ এজন ভয়ংকৰ দৈত্য। কেনেকুৱা হৈছে কমেণ্টটো মাৰিব। এইজন নামটো কৈ দিয়ক আপোনাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী দীপুলামু। কি গাইছে? বজ্ৰাসুৰ এজন আজি মানে ভয়ংকৰ দৈত্য। মেকআপটো কেনেকুৱা হৈছে কমেণ্ট এটা কৰিব, আৰু আপোনালোকক তেওঁক ভালকৈ দেখাই
ৰেডি হৈছে দাদা আপোনাৰ নামটো নমস্কাৰ মোৰ নাম হোমেন গগৈ ঘৰ ইয়াতে ঘৰ মোৰ ইয়াতে বেছি দূৰত নহয় আজি অগ্নি হয় আৰু সত্যব্ৰত নমস্কাৰ আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম মনোজ চুতীয়া পাইছোঁ বেষ্ট ফ্ৰেণ্ড ধুনীয়া হৈছে বুলি ভাবিছোঁ ৰাইজেও প্ৰশংসা কৰিছে ধন্যবাদ ধন্যবাদ এয়া মন্ত্ৰী ৰেডি হৈছে হোৱা আমাৰ ভয়ংকৰ দৈত্য বহি আছে দাদা ৰেডি আৰু কি গাইছে আপুনি মই আপোনাৰ ত্ৰিভুজা কৈছোঁ কেনেকুৱা দেখিছে আমাৰ সাজ সজ্জাৰ উপসজ্জা আপোনালোকৰ সাজ সজ্জাখিনি ভালে হৈছে বহুত ভাল হৈছে আমাৰ ইয়াত যদু কেনেকুৱা লাগিছে ড্ৰেছ চেছ পিন্ধা কৈ দিয়া এবাৰ পেট বেয়া কি কৰিম আৰু পিন্ধাই আছোঁ সেইবুলি গাটো মানে বৰ দুৰ্বল লাগিছে আজি মহাকাল কৰি আহিছে সেই কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এই আমাৰ ড্ৰেছ গৰমৰ কাৰণে একদম মানে কিবা লাগি গৈছে এনেই আমাৰ ড্ৰেছ পোছাক বা এইবোৰ কেনেকুৱা পাইছে এতিয়া ৰাইজে তুমি কোৱা তোমাৰ ফালৰ পৰা খুব ধুনীয়া আজি এতিয়া সেই বাহিৰত কৈ আছে পোছাক আৰু হেৰি মেকআপ খুব ধুনীয়া আজি প্ৰদীপে আমাক ইয়ালৈ নিমন্ত্ৰণ জনাইছে প্ৰথম যোগাযোগ কৰিলে প্ৰদীপৰ নিমন্ত্ৰণ আজি আমালৈ আহিছোঁ দাদাও আছে যোগাযোগতে দাদাও আছে মনোজ দা তেখেতেও যোগাযোগ কৰি আনিছে আৰু ভৱিষ্যতেও লগ পাম বহুত বহুত ধন্যবাদ আমাৰ শ্যাম কানুৰ ফালৰ পৰা অকস্মাতে মোক কিয় কৰিল সজনী এই কাৰ্য মই কৰিব লাগিব আজিৰ ভাওনাৰ ঠাই মানুহ দেখিছে যথেষ্ট সংখ্যক মানুহ আছে বহুত মানুহ বৰ্তমান ভাওনা চলি আছে শিৱই ড্ৰেছ পোছাক খুলিছে আৰু ভাওনা শেষ হ'ব হৈছে আৰু শিৱ যদিও পেট ভাল পালি নে অলপ অলপ আৰাম পাইছোঁ গৰমত চবৰে অৱস্থা চাওক ৰূপম দা প্রভু আমি বিশ্বাস প্রভু আজি কাল এই রাত্রিরে শেষ পহর এই পৃথিবীর মহাপ্রলয়ের সূচনা হোক তোমার সামনে অন্য কোনো জায়গা থাকিব লক্ষ্মী ভয়ানত্য স্মরণ করে আমার সৃষ্টি ধ্বংস হয়ে উঠেছে সে ইতিমধ্যে বেদ শাস্ত্র হরণ করেছে 2,000 years later. ৰাতিপুৱা বাজিছে 4:45 আৰু ভাওনা চাওনা শেষ কৰিলোঁ বৰষুণ আহি গ'ল যাৰ বাবে আপোনালোকক দেখাব মেলিব নোৱাৰিলোঁ পৰিৱেশটো কি হ'ল কি কথা অৱশ্যে ভাওনা ভাল হৈছে মানুহখিনি যথেষ্ট ভাল ল'ৰাখিনিৰ টীমটো যথেষ্ট ভাল আদৰ আপ্যায়ন ভাল এতিয়া ধুনীয়া এটা পোৱা হৈছে ৰাতিপুৱা সতেজ পোৱা কোনো প্ৰদূষণ নাই পলিউশ্যন নাই দিনটো বহুত গৰম আৰু গৰমৰ মূৰত বৰষুণ জাকে এটা সজীৱতা আনি দিলে পৰিৱেশটো একেবাৰে সুন্দৰ 4:45 একদম ফ্ৰেছ মুড এটা লৈ একদম ফ্ৰেছ মাইণ্ডত আহি আছোঁ গাড়ী চলাই অকণমান এতিয়া বাহিৰলৈ ওলাই মেলি গ'লোঁ ৰূপম দা আছে ৰূপম দা কেনেকুৱা লাগিছে এতিয়া ৰাতিপুৱা পৰিৱেশটো টোপনি ধৰিছে আৰু কি ক'ম আৰু টোপনি ধৰিছেনে ভাল লগা নাই মানে যদিও পেট ভাল পালি না পেট ভাল পালোঁ পূৰা শুই দিলোঁ এতিয়া যদিও শুলে ভালকৈ ঘুমটি মাৰিলে আৰু মইতো আৰু কি আৰু আমাৰ লগত অহা এলো গাড়ী চাড়ী চলাব নাজানে তো অকলে গাড়ী চলাইছোঁ বাৰু ইমান দূৰ ঘিলামৰাৰ পৰা এতিয়া শিৱসাগৰলৈকে প্ৰায় বহুত কিলোমিটাৰ আৰু ইমান দূৰ চলাই মেলি আহি আছোঁ আৰু তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু মানে অকণমান এনেই কিবা এটা দেখালোঁ কি পালে কেনেকুৱা পালে এনেও বেয়াই পাব তথাপিও ভাল পালোঁ বুলি কমেণ্ট এটাকে কৈ দিব পাৰিলে লাইক কৰিব শ্বেয়াৰ 2-এটা মাৰি দিব আৰু যিখন নতুনকৈ আমাৰ চেনেলৰ ভিডিঅ' চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই জয় গুৰু শংকৰ জয় অসম বাই বাই